তো বৰ্তমান মই এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ তাত যি বস্তু চাইছে মানে ডিটেইলছত ডকুমেণ্ট আৰু মেডিকেলৰ বিষয়ে অলপমান ক'ব ওলাইছোঁ। মেডিকেল আৰু ডকুমেণ্ট কি চাইছিলে সেইখিনি বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। মোৰ ছাবস্ক্ৰাইবাৰসকলে আৰু ভিউৱাৰ্ছসকলে জানিব বিচাৰে, তো মোক প্ৰশ্ন সুধিছিলে, তো মই ক'ব ওলাইছোঁ। তো মই প্ৰথম পৰা কৈ গৈছোঁ মই যেতিয়া নেকি মই গৈছিলোঁ, তো মই প্ৰথম গৈছিলোঁ আপোনাৰ 6টামান বজাত মই লাইন পাতিছিলোঁগৈ। 5:30 6টা বজাত 5:30 6টা বজাত লাইন পাতি মই প্ৰায় 6:30মান বজাত আমাক এণ্ট্ৰি কৰাইছিলে গেটৰ ভিতৰত। তো তেতিয়া আমাৰ প্ৰথমতে চাইছিলে আধাৰ কাৰ্ডখন আৰু এডমিটখন। তো সেই দুখন চাই আমাক বহুৱাইছিলে বহুত টাইম মানে 10-15 মিনিট আমাক বহুৱাইছিলে গেটৰ বাহিৰত লাইনকৈ 50-50জনকৈ। তো বহুৱাৰ পাছত আমাক ভিতৰলৈ লৈ যোৱা হৈছিলে 50-50জনকৈ। তাৰপাছত ভিতৰত গৈ এখন লীলাবাৰী যোনখন গ্ৰাউণ্ডখন য'ত দৌৰিছোঁ আমি, তাৰ ওচৰতে এখন পাৰ্ক টাইপৰ এৰিয়া এটা আছে। সেই পাৰ্ক টাইপৰ এৰিয়াটোত প্ৰায় আমাক বহাই থৈ দিয়ে গোটেই ল'ৰাবিলাকক। তো যেতিয়ালৈকে নেকি এটা গ্ৰুপ 50টা গৈ নলয় তেতিয়ালৈকে আমি বহি থাকিব লগা হয়। 50টাকৈ নি আছে। তাত আমি প্ৰায় 1 ঘণ্টামান বহিব লগা হৈছিলে। কিছুমান হয়তো তাতকৈ দেৰিলৈকেও বহিব লগা হয়, কাৰণ যেতিয়া নেকি সেইখিনি আগত যোৱা ল'ৰাখিনিক চেক কৰি থাকে সেইখিনি যেতিয়া ডকুমেণ্ট চেক কৰি খতম হয়, তাৰপাছত নেক্সট 50টা সেই যোনখন আপোনাৰ পাৰ্ক টাইপৰ জেগাডোখৰ আছে তাৰ পৰা লৈ যায় 50জনকৈ মাতি। ফাৰ্ষ্ট গৈ আমি এডমিটখন দেখাইছোঁ য'ত নেকি 4-5জন আৰক্ষী বহি থাকে। আৰক্ষীকেইজনক আমি দেখাব লগা আছে। মই গোটেইটা কৈ গৈছোঁ এটাকৈ। এডমিটখন ফাৰ্ষ্ট। প্ৰথমতে এডমিট কাৰ্ড, এডমিটৰ তাৰপাছত মেট্ৰিকৰ এডমিট চাইছে, কাষ্ট চাৰ্টিফিকেট চাইছে, আপোনাৰ চাৰ্টিফিকেটসমূহ যিখিনি মানে আমাৰ অৰিজিনেল চাৰ্টিফিকেটসমূহ চাই পিনে তাৰপৰা আমাক ভিতৰলৈ লৈ যোৱা হৈছে। লৈ গৈ পিনে আকৌ এখন টেবুলত গৈছোঁ আমি। ছেকেণ্ড টেবুলত যাওঁতে আমাক তাৰপাছত তাৰপৰা ওলাই নি আমাক কাগজ চাইছে, অৰিজিনেল কাগজখিনি চোৱাৰ পাছত আমাক চেষ্ট নাম্বাৰ আমাক দিছে সকলোৱে। তো চেষ্ট নাম্বাৰ লোৱা টাইমত আমাক কেপচাৰ কৰিছে, ফটো মৰাইছে, আৰু যেতিয়া কেপচাৰ কৰাইছে লগতে আপোনাৰ থাম লৈছে। আমাৰ চেষ্ট নাম্বাৰ পিন্ধোৱাৰ আগত আমাৰ থাম চাইছে, থাম দিব লগা হৈছে তাত। তাৰপাছত আমাক চেষ্ট নাম্বাৰ পিন্ধাই অলপ টাইম বহুৱাইছিলে। বহুৱাৰ পাছত আমাক লৈ গৈছিলে ফিল্ডৰ মাজলৈ, গ্ৰাউণ্ডলৈ। তো গ্ৰাউণ্ডত নি পিনে আমাৰ গ্ৰুপটোত 50জন আছিলে, 50জন আমাক লাইন পতাইছিলে। তো সেইটো সময়ত কি কৈছিলে, এডমিট কেইখন কিন্তু আমি একেলগতে লৈ যাব লগা হৈছিলে। দৌৰাৰ সময়ত আমি প্ৰায় ল'ৰাই আমি এডমিট হাতত লৈ দৌৰিছিলে, কিছুমানে পকেটত ভৰাই লৈ দৌৰিছিলে। এডমিটখন একেবাৰে লৈ যাবলৈ কয় পুলিচে, একেবাৰে লৈ গৈ লগত ৰাখি দিবলৈ কয়। পাছত মানে কি হয়, বাকীখিনি আমাৰ গ্ৰুপটো দৌৰি শেষ হ'ল। তাৰপাছত বেলেগ গ্ৰুপটো দৌৰি থাকোঁতে আমাক এইফালে ক্ৰছ কৰি আহিব দিয়া নাছিলে মানে কি এইফালে দৌৰি থাকেতো ল'ৰাখিনি, সেইকাৰণে আমাক একেবাৰে এডমিটখন লৈ যাব কৈছিলে। আমি এডমিটখন লৈ গৈছিলোঁ, ৰানিং কৰিলোঁ। তাৰপিছত ৰানিং কৰিলোঁ। ফিল্ডখন একদম সঁচা কথা ক'বলৈ গ'লে ফিল্ডখন বেয়া, বহুতেই বেয়া। মই বেয়া পালোঁ ফিল্ডখন। প্ৰায় ল'ৰাই বেয়া বুলি কৈছে, আৰু সঁচা কথা বেয়াই হয়, ভাল নহয় ফিল্ডখন। মেইন যোনডোখৰত ফাৰ্ষ্ট ষ্টাৰ্টিং পইণ্ট আৰু ফিনিচিং পইণ্ট, মানে যোনডোখৰ পৰা ষ্টাৰ্ট কৰাব সেইটো ছাইডৰ লাইনটোহে অকল ধুনীয়া, 100 মিটাৰটো। বাকী 3 কোণাৰ 3 ছাইডটোৱে বেয়া। 3 ছাইডটো বেয়া, বালি আছে, দৌৰিবলৈ বিৰাট অসুবিধা পাব। সুধা ভৰিয়ে দৌৰাসকলৰ কাৰণে বহুত বেয়া হ'ব। আৰু মই সুধা ভৰি দৌৰিছিলোঁ, সুধা ভৰি দৌৰিয়ে মই পাছ কৰি আহিছোঁ। কিন্তু সুধা ভৰিয়ে ৰিস্ক ল'ব পাৰে যদি দৌৰিব পাৰে, কিন্তু যিসকলে জোতা পিন্ধি দৌৰি প্ৰেক্টিছ কৰিছে ধুনীয়াকৈ জোতা পিন্ধি দৌৰিব, আপোনাৰ কোনো ক্ষতি নহয়। আৰু যিসকলে সুধা ভৰি দৌৰিব অকণমান দুখ পাব। মই দুখ পাইছোঁ, মোৰ ভৰিত মই ইঞ্জুৰি হৈছোঁ। ভৰিত মানে কি, ভৰিত শিল পৰিছে, তলত অলপ বেয়া হৈছে। তো জোতা পিন্ধি দৌৰিলে অকণমান ভাল হ'ব। তাৰপাছত দৌৰ মাৰিলোঁ আমি। দৌৰ মৰাৰ পাছত আমাক লৈ আহি অকণমান টাইম বহাই জাঁপ মাৰিব দিছিলে। জাঁপ মাৰিলোঁ আমি। জাঁপ মৰাৰ পাছত যোনে এক্সিলেণ্ট মাৰিছিলে সিহঁতক কিন্তু বেছি টাইম ৰখা নাছিলে। এক্সিলেণ্ট মৰাজনক লগালগ চিন আপ মাৰিবলৈ পঠাই দিছিলে। যিসকলে এক্সিলেণ্ট মৰা নাছিলে সিহঁতক বহাই দিছিলে আকৌ নেক্সট বাৰ মাৰিবলৈ। তাহাঁত ময়ো মাৰিছিলোঁ। মোৰ বাৰু মই একেচাতে মাৰিব পৰা নাছিলোঁ মই জাঁপটো। মই 3বাৰ এটেম্প্ট কৰিছিলোঁ। মই লাষ্ট বাৰতহে মই এক্সিলেণ্ট মাৰিছিলোঁ। তো এক্সিলেণ্ট ময়ো মাৰিলোঁ শেষত মাৰি তাৰপাছত আমাক চিন আপ মাৰিব লৈ গ'ল। চিন আপ মৰা জেগাটো বাৰ এডাল আছে। বাৰডালত আৰু এটা কথা ক'ব বিচাৰোঁ যে
জাপ মৰা ট্ৰেক দুটা আছে লীলাবাৰীত। এটা হৈছে আপোনাৰ লীলাবাৰী যোনটো এয়াৰপৰ্টৰ ফালে মূৰ কৰি যোনটো মৰা হৈছে, মানে উত্তৰ ফালে আপুনি মূৰ কৰি যোনটো মাৰিব সেইটো ছাইডৰ কিন্তু জাম্পটো বহুত ভাল। আৰু মই মাৰিছিলোঁ এই চাউথ ছাইডে, মানে ৰাইট এই আপোনাৰ দক্ষিণ ছাইডে মূৰ কৰি মৰাটো বহুত বেয়া। তাত আমি মাৰিবলৈ পাইছিলোঁ। খুব বেয়া ট্ৰেকটো, সেইফালৰ ট্ৰেকটোত পৰিলে অলপ অসুবিধা হ'ব, সেইফালৰ ট্ৰেকটো বেয়া। কিন্তু এইফালৰ যোনটো আছে লীলাবাৰী ছাইডে মূৰ কৰি সেইফালে ফ্ৰণ্টত চাই পিনে মৰাটো কিন্তু ভাল। তাত বহুতে এক্সিলেণ্ট মাৰিছে, আমাৰ তাত কিন্তু বহুতে মাৰিব পৰা নাছিলে। বাকী এইখিনি তাত গ'লোঁ, চিনাপ মাৰিলোঁ। চিনাপত অলপমান কাঢ়া কৰিছে, কিন্তু হ'লেও চিনাপ মাৰিবলৈ দিয়া আৰক্ষী বিষয়াকেইজন ইমান বেয়া নহয়, ইমানো বেছি হেৰি কৰা নাই। আপুনি মাৰিব পাৰিব, ইমান চিন্তা কৰিব নালাগে, ভালকৈ মাৰিব, চিধাকৈ মাৰিব। কিন্তু লাষ্টততো অকণমান চবেই ঝাটকা এটা দিয়ে, সেইটো একো কৰা নাই, সেইটো একচেপ্ট কৰিছে 1-2 ইচ্ছাত। কিন্তু ইমান একেবাৰে যদি প্ৰথমৰ পৰা আপুনি ঝাটকা লগাই মাৰে মানে, তো ভৰি চৰি বেকা কৰি পিনে মাৰে, তেতিয়া কিন্তু নধৰে, কাউণ্ট নকৰে। কিন্তু তেওঁলোকে প্ৰায় ল'ৰাসকলক ইমান হেৰি কৰা নাই, হ'লেও ভালকৈ মাৰিবলৈ ভাল আৰু চবকে ভালকৈ মাৰিব দিছে। কিছুমানে বেছি তেৰা বেকা কৰাৰ কাৰণেহে সিহঁতৰ 2-এটা কমি গৈছে বা নোৱাৰা হৈছে। তো সেইটো হোৱাৰ পাছত আমাক তাত মাৰিলোঁ আমি। তাৰপাছত অলপ টাইম ৰখাই পিনে আমাক লৈ গ'ল মেডিকেল কৰাবলৈ। তো মেডিকেল তেনেকুৱা হ'ল, প্ৰথমতে আমাক মেডিকেলত চাইছিলে আপোনাৰ হাইট জুখিছে। হাইট জোখাৰ পাছত চেষ্ট জুখিছে। হাইটত একেবাৰে কম ল'ৰাকেইটাকহে উলিয়াইছে মানে, কিন্তু হাইটততো প্ৰায় পাছেই হৈছে মোৰ দিনা, মই যোনদিনা ইণ্টাৰভিউ দিব গৈছিলোঁ। হাইটত পাছ কৰিছে, হাইটত 2-এজন ফেইল কৰিছে। মোৰ দিনা আমাৰ গ্ৰুপত 2জন হাইটত ফেইল হৈছে। আৰু চেষ্টটো প্ৰায় ল'ৰাই পাছ কৰি গৈছে, চেষ্টত কোনো কথা নাই। তাৰপাছত আমাক হাইট চেষ্ট জোখাৰ পাছত আকৌ বহাইছে, খালী গায়ে অলপ টাইম বহাই থৈছে। তাৰপাছত মেডিকেল ৰিচিপ্ট দিছিলে আমাক, মেডিকেল কৰাব ভিতৰত, মানে 5জনকৈ নি আমাক মেডিকেল কৰাইছিলে। তো মেডিকেলৰ আগত প্ৰায় আপুনি মেডিকেল চিন্তা কৰিব কোনো প্ৰয়োজন নাই। মেডিকেলৰ আগত প্ৰায় তাত যিসকল থাকে প্ৰায় শিকাই দিব, মানে অলপমান ইজি কৰি দিয়ে প্ৰচেছটো। তো ইমান মেডিকেলত চিন্তা কৰিব দৰকাৰ নাই। খালি এটাই অকণ প্ৰব্লেম হ'ব, যিসকলে কালাৰ ব্ৰাইটনেছ আৰু ডিষ্টেঞ্চত অকণমান প্ৰব্লেম, সেইসকলেহে অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু বাকী ক্ষেত্ৰত একো অসুবিধা নাই, পাৰিব, ইজি হয়, ইমান টাফ নহয়, ইমান কাঢ়া নহয়, ধুনীয়াকৈ পাৰিব, চিন্তা কৰিব দৰকাৰ নাই। মেডিকেল দিব, মেডিকেল দি মেলি চোৱাৰ পাছত আপোনাৰ তাৰপৰা ওলাই অহাৰ পাছত আপুনি বাহিৰত অকণমান দেৰি ৰখিবলৈ ক'ব, মানে মেডিকেল পাছৰ ৰিচিপ্টটো দিব। তাহাঁত আপুনি বাহিৰত আহি ডকুমেণ্টছ জমা দিব লগা হৈছিলে, ডকুমেণ্টছ আপুনি জমা দিব লাগিব। আপুনি জেৰক্স লৈ যাব, মেট্ৰিকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, আধাৰ কাৰ্ড, মেট্ৰিকৰ এডমিট, তাৰপিছত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, এমপ্লয়মেণ্ট এক্সচেঞ্জ, ফটো 2 কপি আৰু কাষ্ট চাৰ্টিফিকেট, সেইখিনি আপুনি চবৰে জেৰক্স লৈ যাব, প্ৰায় গোটেইখিনি লৈ যাব। তাত কি লাগে, আমাৰতো সেইকেইটাই দিছিলোঁ বাৰু মই। আৰু PRC প্ৰয়োজন হোৱা নাই, PRC একো প্ৰয়োজন হোৱা নাই। মই লৈ গৈছিলোঁ, মই সুধিছিলোঁ ছাৰ PRC লাগিব নেকি, কিন্তু ছাৰে কৈছে PRC প্ৰয়োজন নাই। এমপ্লয়মেণ্টখন লাগিবই, কিন্তু এমপ্লয়মেণ্ট, আধাৰ কাৰ্ড, আপোনাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীখিনি লৈ যাব, চাৰ্টিফিকেট, মাৰ্কশ্বিট অৰিজিনেল আৰু গোটেইখিনিয়ে কপি লৈ যাব। আৰু আপোনালোকে ঘৰতে চেল্ফ এটেষ্ট কৰি নিলে ভাল হ'ব। তাত চেল্ফ এটেষ্ট কৰোঁতে অকণমান টাইম লাগি যায়, তো সেইকাৰণে আপুনি চেল্ফ এটেষ্টটো কৰি লৈ যাব, তেতিয়া অকণমান ইজি হ'ব, ফটকেনে জমা দিব পাৰিব, আপোনাৰ ইজি হৈ যাব প্ৰচেছটো। তাৰপাছত সেইখিনি আমি জমা দিব লগা আছিলে। জমা দিয়াৰ পাছত আকৌ জেৰক্সখিনি জমা দিছিলোঁ, মানে জেৰক্সখিনি জমা দিলোঁ, সেইখিনি আৰক্ষীজনে জমা দি দিলে বেলেগ এজন আৰক্ষীৰ হাতত। তাৰপাছত সেইখনৰ মতে চাই জমা দিয়া জেৰক্সখিনিৰ মতে আকৌ অৰিজিনেল ডকুমেণ্ট চেক কৰিছে, চবৰে চাইছে। তাত 2-এটা কথা সোধে, ডেট অফ বাৰ্থ সুধিব, আপোনাৰ গাঁওখন সুধিব, তাৰপাছত কাষ্টটো সুধিব, এনেকৈ 2টামান প্ৰশ্ন কৰিব। সেইখিনি হোৱাৰ পাছত আপোনাৰ আকৌ সেইখন টেবুলৰ পৰা নেক্সট একেবাৰে লাষ্ট টেবুল যাব লাগিব। লাষ্ট টেবুলত প্ৰায় আমি 3-4-5 ঘণ্টা বহুত টাইম ৰখিব লগা হৈছিলে। লাষ্ট টেবুলত বহুত টাইম লাগে, কাৰণ চবৰে ছিগনেচাৰ মাৰিব লগা হয় যে, তো চবেই ছিগনেচাৰ মাৰি মেলি এপ্ৰুভ কৰি দিয়ে লাষ্টত। তো সেইখনৰ কাৰণে বহুত ৱেইট কৰিব লগা হ'ল। আমি একেবাৰে 12টা বজাৰ পৰা ৰখিছোঁ, একেবাৰে 4টা বজাত ওলাই আহিছোঁ। তো সেইখনত অকণমান টাইম লাগে। বাকী লাষ্ট টেবুলত যোৱাৰ পাছত আৰু অকণমান টাইম ৱেইট কৰিব লাগে। তাৰপাছত সেইখনত চব চহী মাৰি দিব, DSP, SP আৰু আপোনাৰ SI আৰু কাৰোবাৰ যাৰ চাইন দৰকাৰ হয় সেইসকলে মাৰি দিব। চাইন মৰাৰ পাছত বহুত ৱেইট কৰিব লগা হয়। গেটৰ বাহিৰত মুঠতে মই 4টা, 4:30 বজাত মই ওলাইছিলোঁ। তো
তো কথাখিনি সিমানেই। আপুনি ডকুমেণ্টছখিনি ভালকৈ লৈ যাব, জেৰক্স লৈ যাব, গোটেইখিনি বস্তু লৈ যাব। তো কথা সিমানেই। থেংক ইউ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ। তো মই শেষত ক'ব বিচাৰোঁ, মোৰ ছাবস্ক্ৰাইবাৰসকলে আৰু ভিউৱাৰসকলে যিখিনি কথা জানিব বিচাৰিছিলে মই হয়তো ক'ব পাৰিলোঁ, প্ৰথমতে ক'লোঁ চাগে। তো যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব অলপ। আৰু যদি নতুনকৈ মোৰ চেনেলটো চাইছে তো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ, ইণ্টাৰভিউ ক্ষেত্ৰত যিখিনি ইনফৰ্মেটিভ ভিডিঅ' যদি আপুনি চাব বিচাৰে মোৰ চেনেলত চাব পাৰিব। তো এনেকৈ আপডেট দি থাকিম মই। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।